গুড মৰ্ণিং গাইজ। ৰাতিপুৱা মোৰ ফেচবুক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। এইটো চাওক, মই গাড়ী লৈ ওলাই আহিছোঁ মানে চাফাৰী কৰিবলৈ। ইয়াত পুলিচ আছে, চলিনৈত গেষ্ট হাউচ। এইফালে মানুহ কেইটামানে কাম কৰি আছে এইকেইটা। তাৰপিছত লাইট জ্বলি আছে। সেইফালে আপোনাৰ সূৰ্য দেৱতা ওলালে ৰাতিপুৱা মৰ্ণিঙত। এইটো টাইমত মৰ্ণিং অফ কৰিবলৈ খুব ভাল, বেছি ভাল টাইমত মৰ্ণিং অফ কৰিব। এইটো চাওক, গছ গছনি এফালে গোটেই নিয়ৰ কুঁৱলী পৰি আছে, একো দেখি পোৱা নাই। চাওক, এইটো ঔটেঙা গছ, এইটো বাঁহ গছ, এইটো হ'ল আপোনাৰ এইফালে মানুহৰ ঘৰ, ট্ৰেক্টৰ। গৈ আছোঁ এনেকৈ ৰাস্তাই গৈ আছোঁ। পাম আৰু 5 মিনিটমান লাগিব পাবলৈ, পাই যাম। এইটো চাওক, এইটো ফুল গছ। এইফালে সৰু এখন দোকান আছে, দোকানটো এতিয়া বৰ্তমান বন্ধ। এই দোকানটো বন্ধ। এইফালে নেশ্যনেল হাইৱে পাই গ'লোঁ। এইটো চব নেশ্যনেল হাইৱে পাই গ'লোঁ। এইটো এইফালে টি গাৰ্ডেন, চাপত বহুতো টুৰিষ্ট আহি চাপতৰ চেল্ফি লৈ, ফটো লৈ চাই ইয়াত এনজয় কৰে। আহি মেলি চাই ঘূৰি অসমৰ চাপত চাহ বুলি কয়। তাৰপিছত এইটো বেলেগ প্ৰকাৰ গছত ফুটনি আছে, লাগি আছে, পামেই আৰু। এইফালে ডাঙৰ জৰি গছ। এইটো এই মেইন ৰাস্তাৰ চব গাড়ী গৈ আছে, মেইন ৰাস্তাই মই ভিডিঅ' কৰি গৈ আছোঁ। গাড়ীতে গৈ আছোঁ ভিডিঅ' কৰি। এইফালে সৰু গাড়ী আহিছে। এইফালে আমাৰ সূৰ্য দেৱতা ওলালে। ঠাণ্ডা ইমানকৈ হেৰি পৰা নাই বাৰু। এইটো হৰিণ আছে, দুইখন আছে হৰিণ। ডান্স কৰি কিবা গুড শ্বুটাৰ পাই না। আপোনালোকৰ সেইটো ভিডিঅ'ত দেখাব নোৱাৰিলোঁ যে লাবাৰ গছৰ পৰা কি ওলায়। আৰু চব লাবাৰ গছৰ পৰা এনেকুৱা বগা আঠা ওলাই। আনি এইটো মেচিনটো ইয়াত আনি মেচিনটো ইয়াত আনি বস্তুটো এনেকুৱা মানে দীঘলকৈ হেৰি কৰি লয়। এইটো বগা চব লাবাৰ গছৰ পৰা ওলোৱা এইকেইটা, চব লাবাৰ গছৰ পৰা ওলোৱা আঠা এইটো বাহিৰলৈ যায়, বস্তু চব বাহিৰলৈ যায়। সেইটো কিছুমান বগা হয়, কিছুমান ৰংটো কালাৰ বেলেগ হৈ যায়। প্ৰথম বগা থাকে, ৰ'দত শুকোৱাৰ পিছত ৰংটো কালাৰটো চেঞ্জ হৈ যায় মানে। এইটো আপোনাৰ এই কফি গছকেইটা, এইটো চব কফি গছ। এইকেইটা কফি গছ, গোটেইফালে কফি গছ আছে। এইটোৰ ওপৰত কফি বাগান বুলি কয়। ইয়াৰ পৰা কফি বনাই যায়। ইয়াৰ গুটি এটা বীজ হয় ইমান ডাঙৰ। সেই বীজটো দেখিবলৈ প্ৰথম গ্ৰীণ দেখাব, তাৰপিছত যেতিয়া পকিব ৰঙা হৈ যায় কালাৰটো। ইয়াত এইটো ওপৰত পাহাৰ, এইটো আৰু পাহাৰ এৰিয়াত ওচৰত আছে কফি বাগান।